কেইবাটাও কামত আমাৰ বৰ্তমানৰ মোৰ প্ৰতিদ্বন্দ্বীজনে আপত্তি কৰিছিল মই এখন অভাৰব্ৰিজ এখন আমি ফ্লাইঅভাৰ বুলি কয় আজিকালি অভাৰব্ৰিজ আগতে আছিল আমি কৈছিলোঁ ফ্লাইঅভাৰখন ভোগদৈ নদীৰ পৰা আমাৰ বৰুৱা চাৰিআলি বুলি কয় যোৰহাটৰ যিটো মধ্যম স্থান তাৰ কাৰণে এখন অভাৰব্ৰিজ আমি বনাবৰ কাৰণে মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছিলোঁ মুখ্যমন্ত্ৰীয়ে ফাণ্ড দিছিল আমাৰ কাম আৰম্ভ হৈছিল কিন্তু এটা সময়ত গৌৰৱ গগৈয়ে সাংঘাতিকভাৱে 3খনমান চিঠি দিছে কিজানি অপোজ কৰি মাননীয় মুখ্যমন্ত্ৰীয়ে মানে বিমোৰত কৰিছিলে কাৰণ যিমানে যি নহওক MP এজনে কৈছে এখন নালাগে ব্যৱসায়ীসকলে অকণমান আপত্তি কৰিছিল তেওঁলোকে বুজিবই পৰা নাছিল যে আমি তেওঁলোকক কাৰো ডিষ্টাৰ্ব নকৰোঁ ব্যৱসায়ীক আমি ওপৰেদি খালি মানুহবিলাক অহা যোৱা কৰিবলৈ দিম যাতে আধা ঘণ্টা বা 20 মিনিট বা 15 মিনিট যাতে নহয় 2 মিনিটত এতিয়া আহিব পৰা যোৱা অহা যোৱা কৰিব পৰা যায় গাড়ীখনত আমি কমিউনিকেশ্যনৰ সুবিধাৰ কাৰণে কৰিছিলোঁ কিন্তু গৌৰৱ গগৈ কিয় ইয়াৰ বিৰোধ কৰিছিলে মই বুজি নাপালোঁ হয় ট্ৰেডাৰসকলে তাৰ বিৰোধ কৰিছিলে আজি ট্ৰেডাৰসকলে চবেই মোক ছাপোৰ্ট কৰে যে আমাৰহে চিন্তাটো ভুল হৈছিল আপুনি আমাৰ কাৰণে ভালেই কৰিলে কাৰণ তলখন এতিয়া পূৰা মুকলি জেগা বজাৰ ভাল হ'ব তাত পাৰ্কিং কৰিব পৰা ঠাই ওলালেই বজাৰ ভাল বজাৰ গতিকে দ্বিতীয়তে আপোনাৰ মানে মই শুনিছোঁহে যে আমাৰ যিটো এলিভেটেড কৰিডৰটো কৰিব খুজিছে তাত এওঁ আপত্তি কৰিছে মই বুজি নাপালোঁ আৰু যে এতিয়া জাগিৰোডত ছেমিকণ্ডাক্টৰৰ কথাটো তেওঁ কৈছে এইটো বাংগালোৰলৈ পঠিয়াব লাগে বহুতে কৈছিল যে এইটো বিকজ অফ দেয়াৰ প্ৰেচিডেণ্টছ প্লেচ গতিকে তেওঁ সেইবিলাকত কমেণ্ট দিয়াটোত মই ভাবোঁ যে তেওঁৰ পৰিপক্কতা নহয় তেওঁ কথাবিলাক ভাবিব লাগিব অসমত কি চলিছে তেওঁ ভাবি পেলাই কমেণ্ট দিব লাগে